নমস্কাৰ, মই আছোঁ তিতাবৰত আৰু তিতাবৰৰ যি ৰাজনৈতিক বাতাবৰণ সেই ৰাজনৈতিক বাতাবৰণ ইতিমধ্যে সকলোৱে গম পাইছে আৰু তিতাবৰ সমষ্টি এনে এটা সমষ্টি যিটো সমষ্টিত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱৰ সমষ্টি আৰু সেই সমষ্টিটো আকৰ্ষণৰ যে কেন্দ্ৰবিন্দু সেয়া সকলোৱে জানে। সেই সমষ্টিটোত তৰুণ গগৈদেৱৰ মৃত্যুৰ পিছত ভাস্কৰ বৰুৱাই প্ৰতিনিধিত্ব কৰিছিল আৰু ভাস্কৰ বৰুৱাৰ প্ৰতি ৰাইজৰ যি মৰম আৰু আস্থা সেয়া কেনেদৰে বিগত সময়ত আমি দেখিবলৈ পালোঁ সকলোৱে গম পালে। ভাস্কৰ বৰুৱা কেৱল তিতাবৰ সমষ্টিৰে নহয়, বিধানসভাত সক্ৰিয়ভাৱে মাত মাতিব পৰা, বিধানসভাত যুক্তিৰে কথা ক'ব পৰা এগৰাকী দক্ষ বিধায়ক আৰু তেনেকুৱা এগৰাকী বিধায়ক সমষ্টিবাসী পোৱাটোৱে অতি গৌৰৱৰ বিষয় আৰু সেইবাবে ভাস্কৰ বৰুৱাৰ কাষলৈ আমি আহিছোঁ। তিতাবৰ সমষ্টিৰ যি ৰাজনৈতিক এই মুহূৰ্তৰ পৰিস্থিতি, এফালে বিজেপি, এফালে কংগ্ৰেছ, আনফালে ৰাইজৰ মৰমত আপুনি উঠিছে, ৰাইজৰ আগ্ৰহত আপুনি উঠিছে আৰু আপুনি কেনেদৰে যুঁজখন দিবলৈ সক্ষম হ'ব? আমি যুঁজ মানে ইয়াত ৰাইজে নিৰ্বাচনত তেনেকুৱা নিজে নিজে যেতিয়া কোনোবাই প্ৰতিদ্বন্দ্বিতা কৰে তেতিয়া তেওঁলোকে নিজৰ টীম লৈ ৰাইজৰ ঘৰে ঘৰে গৈ বিভিন্ন ধৰণৰ ৰণকৌশল তেওঁলোকে অৱলম্বন কৰি ইলেকশ্যন খেলিব লগা হয়। কিন্তু তিতাবৰত মই দেখিছোঁ যিহেতু ৰাইজে নিজেই ইলেকশ্যন খেলিছে, ৰাইজে এতিয়া ভোটহে দিব লাগে। EVM-ত গৈ ৰাইজে খালি ভোট দিব লাগে, তাত আৰু কিবা বেলেগ প্ৰচাৰৰ কথা নাই। গতিকে ইজনে সিজনৰ ঘৰলৈ গৈছে, সিজনে ইজনৰ ঘৰলৈ গৈছে আৰু প্ৰতীক চিহ্নবিলাক বুজাই দিছে যে এইটো প্ৰতীক চিহ্ন দিলে ৰাইজৰ প্ৰাৰ্থী ভাস্কৰজ্যোতি বৰুৱা হীৰাৰ চিহ্নত আপোনালোকে ভোট দিয়ক আৰু ভোট দিলে ৰাইজৰ জয় হ'ব। গতিকে ইয়াত ইলেকশ্যনৰ এবাৰ যিটো আমাৰ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ যিটো আমাৰ খেলাৰ যিটো কৌশল, এই কৌশলটোৱে হৈছে ৰাইজে নিজৰ ঘৰে ঘৰে নিজে নিজে তেওঁলোকে প্ৰচাৰ চলাইছে। ঠিক আছে। তিতাবৰ সমষ্টিত ৰাইজে যিহেতু প্ৰচাৰ চলাব বুলি আপুনি কৈছিলে যে মই নহয়, ৰাইজেই যাব, মই নাযাওঁ, ৰাইজেই যাব। গতিকে তাৰপিছত ৰাইজ আপোনাৰ লগত বিভিন্ন প্ৰান্তলৈ গৈছে বা অকলেও গৈছে, সকলোৰে সহযোগিতা বিচাৰিছে। যিটো সময়ত বিজেপিয়ে সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰিব বিচাৰিছে এই তিতাবৰৰ ক্ষেত্ৰত, যে তিতাবৰ সমষ্টিটো বিজেপিয়ে এবাৰ ল'বই, এনেদৰে বিজেপিয়ে এক প্ৰকাৰ কথা দিছে। আমি কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক দিনে নিশাই তিতাবৰত ঘূৰি ফুৰাই দেখিছোঁ। কেৱল সিমানেই নহয়, আমি ইতিমধ্যে ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীয়ে তিতাবৰত প্ৰচাৰ চলাবলৈ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তিতাবৰত প্ৰচাৰ চলাবলৈ আহিছে। গতিকে তিতাবৰৰ যিখন যুঁজ হ'ব সেয়া বিজেপিৰ সৈতে ভাস্কৰজ্যোতি বৰুৱাৰ যুঁজ হ'ব নে বিজেপিৰ বিৰুদ্ধে ৰাইজৰ যুঁজ হ'ব? এইখন ৰাইজৰ যুঁজ, আচলতে মোৰ যুঁজ কৰিবলগীয়া ইয়াত একোৱে নাই। মই এজন ব্যক্তি হিচাপে মই থাকিব লাগে, মই গৈ পেলাই নামঘৰে মই সেৱা লৈছোঁ, ৰাইজৰ ওচৰলৈ মই গৈছোঁ আৰু মোৰ লগত আপোনালোকে দেখিছে যথেষ্ট সংখ্যক মোৰ লগত ৰাইজ যায়। গতিকে এইটো ৰাইজেই ইলেকশ্যন খেলিছে, ৰাইজেই তাৰ প্ৰত্যুত্তৰ অহা 9 তাৰিখে দিব। তিতাবৰ সমষ্টিটোৰ যিটো ভোটৰ গাঁথনি, এইবাৰ কিছু সাল সলনি হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত, আপোনাৰ কিবা প্ৰভাৱ পৰিব নেকি? নাই, তেনেকুৱা কোনো ধৰণৰ প্ৰভাৱ নপৰে, কাৰণ মই প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ লগত মোৰ এটা সুসম্পৰ্ক আছে আৰু প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ওচৰলৈ মই গৈছোঁ আৰু মই যেতিয়াই যলৈকে গৈছোঁ ৰাইজৰ মই পূৰ্ণ সঁহাৰি মই দেখিবলৈ পাইছোঁ। বহুকেইটা ৰাস্তাৰ কাম, বহুকেইটা ৰাইজৰ কাম আপুনি নিজৰ পইচাৰে কৰা দেখিবলৈ আমি পাইছিলোঁ। এনেকুৱা এটা পৰিস্থিতি যে যিটো সময়ত বিৰোধীৰ বিধায়কসকলে এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগে, সেই মুহূৰ্তটোত আপুনি যদিও কেতিয়াবা চৰকাৰৰ পৰা সেই মুহূৰ্তটোত পোৱা নাছিল, তথাপিতো আপোনাৰ নিজৰ পকেটৰ ধন খৰচ কৰি আপুনি সেইখিনি কাম ৰাইজৰ বাবে কৰি দিছিল। সেই আগৰে পৰা যিহেতু আপুনি সমাজ সেৱাৰ লগত জড়িত, সমাজ ক্ষেত্ৰখনৰ সৈতে জড়িত, ৰাইজৰ সৈতে আপুনি আছে, তিতাবৰবাসীৰ সৈতে আপুনি আছে, এইবাৰো আপোনাক ৰাইজে মৰম দিব? নিশ্চয় দিব লাগে আৰু মই নিজে মই যিমান আচলতে মই কৰোঁ তাতকৈ মানুহে কথাটো বেছিকৈ উলিয়াই। মোৰ ইমানো তেনেকুৱা ধৰণৰ মই ৰাইজৰ কিবা নিজেই মই চব কৰি দিয়া নাই। মই কিঞ্চিত কেতিয়াবা ক'ৰবাত কিবা এটা সহায় মই কৰোঁ, কিন্তু ৰাইজে আপোনালোকে সেইটো বেছিকৈ কয়, ইমানো মই নাই কৰা। মই আপোনাক বহুদিনৰ পৰা যিহেতু পাইছোঁ বা ৰাজনৈতিক ক্ষেত্ৰখনত আপোনাক দেখিছোঁ, বিধানসভাৰ আপোনাৰ বক্তব্যও শুনিছোঁ আৰু বিধানসভাত আপোনাৰ যিখিনি সবল যুক্তি, আপোনাৰ যি কথা কোৱাৰ শৈলী, সেয়া শলাগিবলগীয়া। আৰু অসম বিধানসভাত এনেকুৱা এগৰাকী বিধায়ক আছে, মই কাষৰ সমষ্টি এটাৰ কথাই ক'ব বিচাৰিছোঁ, কাষৰ সমষ্টিটোৰ প্ৰেক্ষাপটত যেনেদৰে বিধায়কগৰাকীয়ে বক্তব্য ৰাখে তাৰ সম্পূৰ্ণ এটা সুস্থ ৰূপত আপুনি বক্তব্য ৰাখে আৰু যিটো বক্তব্য শুনি মানুহে ভাল পায়। আপুনি সংবাদ মাধ্যমত কথা কওঁতেও যিখিনি কথা কয়, গতিকে আপোনাৰ কথাৰ কোৱাৰ শৈলী আৰু আপোনাৰ কাম কৰাৰ যিটো আগ্ৰহ আৰু এগৰাকী জনপ্ৰতিনিধি হিচাপে যিখিনি দায়িত্ব, তিতাবৰখনক আৰু আগুৱাই নিব লাগিব। বহু ৰাস্তা পথ এতিয়া লাহে লাহে বেয়া হৈছে, গতিকে এইখিনি কথাত আপুনি নিশ্চয় এবাৰ গুৰুত্ব দিব। মই নিশ্চয়, এতিয়া মই বিশেষকৈ সদায় মই বিধানসভাতো কৈছিলোঁ যে অসমৰ উন্নয়ন যদি আমি গ্ৰাম্য অঞ্চলৰ ৰাস্তাবিলাক বনাওঁ, গ্ৰাম্য অঞ্চলৰ ৰাস্তাবিলাক বনালেহে অসমৰ প্ৰকৃতাৰ্থত উন্নয়ন হ'ব।
ইতিমধ্যে আমাৰ মেইন ৰাস্তাবিলাক তিতাবৰত আমি কৰিলোঁ। উম। এতিয়া গাঁও অঞ্চলত আমাৰ বহুত ৰাস্তা বনাবলগীয়া আছে। গতিকে গাঁৱৰ ৰাইজক মই সকাহ দিবৰ কাৰণে সজোৰে কথাটো মই চৰকাৰৰ ওচৰত উপস্থাপন কৰি মই তাৰ কাৰণে টকা পইচা আনি অৰ্থ আনি মই তিতাবৰৰ ৰাস্তাখিনি বনাবৰ কাৰণে মই সম্পূৰ্ণ বদ্ধপৰিকৰ। আৰু মই ৰাইজকো কৈছোঁ যে মই যোৱাটো জৰুৰী এইটো কাৰণে যে গ্ৰাম্য অঞ্চলৰ ৰাস্তাখিনি মই সম্পূৰ্ণ 5 বছৰত মই অন্ততঃ বেছি মানে কম পৰিমাণে মই 70% ৰাস্তা তিতাবৰ সমষ্টিত মই শেষ কৰিব পাৰিম বুলি মই এটা মই পৰিকল্পনা মই লৈছোঁ। চাহ জনগোষ্ঠীৰ বাবে বহুখিনি আপোনালোকে কৰিব লাগিব। হয় চাহ বাগিচাৰ লোকসকলৰ বাবে বহুখিনি কষ্ট কৰিব লাগিব, বহুখিনি দাবী কৰিব লাগিব। তেওঁলোকৰ মজুৰিৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ প্ৰতিটো দিন কেনেদৰে সংগ্ৰামৰ মাজত পাৰ হয় সেয়া নতুনকৈ ক'ব নালাগে মোতকৈ আপুনি বহু বেছি ভালদৰে জানে সেইখিনি কথা, যিহেতু তেওঁলোকৰ সৈতে আপুনি প্ৰায়ে থাকে। সেই সমস্যাখিনি এইবাৰ কেনেদৰে উপস্থাপন কৰিব? মই আপোনালোকে এটা কথা জানে, আজিৰ পৰা প্ৰায় 1.5 বছৰমান আগতে মই বিধানসভাত মই একেবাৰে ভালকৈ মই কৈছোঁ যে চাহ বাগানৰ আমাৰ যিখিনি আমাৰ ৰাস্তা বাকী থাকি গ'ল তাৰ কাৰণে চৰকাৰে পুঁজি দিব লাগে। আৰু সেইদিনাখনে মই স্মাৰ্ট মিটাৰৰ ওপৰত এটা মই কথা কৈছিলোঁ, কেনেকৈ ৰাতি হঠাতে ভাত খাই থাকোঁতে এটা পৰিয়ালৰ লাইন গুচি যায়, তেওঁলোকে অন্ধকাৰত থাকিবলগীয়া হয়, ৰিচাৰ্জ কৰিবলৈ তেওঁলোকৰ পইচা নাথাকে। এই গোটেই কথাখিনি বিস্তৃতভাৱে আলোচনা কৰিছিলোঁ। আৰু বিশেষকৈ মই বনোৱাৰ লাইনৰ ৰাস্তাবোৰ মই বনোৱাৰ কথা মই উপস্থাপন কৰিছিলোঁ। কিন্তু মই দেখিলোঁ পৰৱৰ্তী সময়ত আমাৰ চৰকাৰে বাগানৰ কাৰণে বহুতখিনি টকা তেওঁলোকে প্ৰতিখন বাগানৰ কাৰণে 1 কোটিকৈ দিয়াৰ কাৰণে আজি তিতাবৰ সমষ্টিৰ বহুত বাগানত ৰাস্তাখিনি কিন্তু হ'ল। এইখিনি কথা মজদুৰ ৰাইজে উপলব্ধি কৰে। স্মাৰ্ট মিটাৰৰ কথাটো অকণমান খেলি মেলি হৈ আছে। পৰৱৰ্তী সময়ত মই আমাৰ শ্ৰমিক বন্ধুসকলৰ লগত মই কথা পাতি তেওঁলোকৰ লগত এই বিষয়ে মই চৰকাৰৰ লগত মই আলোচনা কৰিম। আপোনাৰ সময় খুব কম, কিন্তু এটা কথা মই নুসুধিলে আধৰুৱা হৈ যাব যে ভাস্কৰ জ্যোতি বৰুৱাক বিজেপিয়ে প্ৰক্ষেপ কৰিছে আৰু ভাস্কৰ জ্যোতি বৰুৱাৰ যিটো কংগ্ৰেছ ত্যাগ কৰি নিৰ্দলীয়ভাৱে খেলাৰ যিটো এটা মানসিকতা বুলি একাংশই সমালোচনা কৰি আছে, তেওঁলোকক কি প্ৰত্যুত্তৰ দিব আপুনি? তেওঁলোকক প্ৰত্যুত্তৰ দিবলগীয়া নাই, মোৰ প্ৰত্যুত্তৰ চব ৰাইজে দিব। কাৰণ মোৰ যিটো প্ৰেক্ষাপট চব টিভিৰ আগত চব কেমেৰাত ৰেকৰ্ড হৈ আছে, গতিকে তাৰ প্ৰত্যুত্তৰ ৰাইজে দিব। কংগ্ৰেছ দলটো তিতাবৰত যথেষ্ট শক্তিশালী, কংগ্ৰেছৰ দুৰ্গ বুলি কোৱা হয়। কংগ্ৰেছৰ দুৰ্গৰ সমান্তৰালভাৱে এগৰাকী ব্যক্তিৰ যিটো ব্যক্তিত্ব সেয়া তিতাবৰৰ ৰাইজৰ মাজত কিমান জনপ্ৰিয় আপুনি সেয়া প্ৰমাণ কৰিলে 5টা বছৰত। যদিও বহুখিনি কাম আধৰুৱা হৈ ৰৈ গৈছে, আপুনি সেইখিনি কৰিবৰ বাবে এইবাৰ আকৌ এবাৰ থিয় দিছে ৰাইজৰ স্বাৰ্থত। গতিকে তিতাবৰবাসীৰ ৰাইজক এই অনুষ্ঠানৰ জৰিয়তে আপুনি কি আহ্বান জনাব? নাই, ৰাইজক মই এইটো আজি যিহেতু নিৰ্বাচনী বতৰ, গতিকে তেওঁলোকৰ বহুমূলীয়া ভোট হীৰাৰ চিনত তেওঁলোকে ভোটটো দিব লাগে। আৰু ৰাইজৰ প্ৰক্ষেপিত পাৰ্টি ভাস্কৰ জ্যোতি বৰুৱাক অভিলেখ সংখ্যক ভোটত জিকাব লাগে। ঠিক আছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সময় দিয়াৰ বাবে।